বানে বিধ্বস্ত কৰা টিয়কৰ বাদুলি পুখুৰী পিৰাকটা মাজগাঁৱৰ এটা পৰিয়ালে আশ্ৰয় লৈ থকা এটি গৃহ এৰিবলৈ ভাবুকি প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। বদনামি বা উদ্ভণ্ডালি বাঢ়ি দিনক দিনে গৈ আছে। তেখেতৰ নিজৰ কামটোতো একো কৰিবই নোৱাৰে, যোনটো তেখেতৰ পিনৰ পৰা আহিব পাৰে সেইটোৰ পৰাও আমাক বঞ্চিত কৰিছে। জয়ন্ত বৰা মামনি বৰা পৰিয়ালে আজিও আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই। টিয়ক বাদুলি পুখুৰী মাজগাঁৱৰ গাঁওবুঢ়াৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। চৰকাৰে প্ৰদান কৰা 15,000 টকাৰ এককালীন সাহায্য লৈও অনিয়মৰ অভিযোগ উঠিছে। চিভিলত আছিলে নে কি? নাই, সেইকেইদিনতে হয়, পানী সোমোৱা ঘৰত। তাৰপিছত তেতিয়া অৱস্থাতে ছোৱালীৰ মানে ICUত ভৰ্তি কৰিবলগীয়া হ'ল। সেই টাইমত আমি লোকৰ ঘৰত আছিলোঁ, কিন্তু তেওঁ আহি খবৰ নলয়। তেওঁ কৈছে ঘৰ দুৱাৰ ভাঙি একেবাৰে শেষ হৈ যাব লাগিব, সেই অৱস্থাতে তুমি সেই পাইপ পাবা। এনেকৈ আমি 15,000 পোৱা নাই, একো হেৰি পোৱা নাই। কি নাম গাঁও প্ৰধান? ৰূপম বৰা। হয়, কি কৰে জেগাডোখৰ? বালিপুখুৰী মাজগাঁও। মানে অইন একোৱে নাপালে, 15,000 নাপালে? নাই পোৱা, একো পোৱা নাই। 15,000 কথা ক'লে বোলে 3 ঘৰ নে 4 ঘৰহে আহিছে মানুহ নাম। আমাৰ ঘৰ নাম নিদিয়ে নাই, চোৱাগে নাই যে কি হৈছে কি নাই চোৱাগে নাই গাঁও প্ৰধানে। এই গতিকে আমাৰ ঘৰ নহ'ব। মোৰতো লিষ্টতো নাম নাই, মই এটা চৰকাৰী চাউল ৰিলিফ পোৱা নাই। ৰিলিফো নাপালে? নাই পোৱা, মোৰ নাই লিষ্টত নাম নাই। আপোনালোকে চাব পাৰে তাৰ গাঁও বুঢ়া হেৰিয়াত। আপুনি ক'ৰ পৰা খায়? যদি আপুনি সেই সময়ত একো নাপালে কেনেকৈ চলিলে? মোৰ ছোৱালী ওচৰত দিছোঁ যে। আপুনি ছোৱালী ওচৰত হ'লেতো আপুনি ৰিলিফ পাব লাগে। নাই, মোৰ একোৱে নাই ছাৰ। আপোনাৰ ঘৰত কিমান পানী? মোৰ ইমান পানী, মোৰ গাহৰি গ'ল, ছাগলী চব মোৰ নায়ে মানে ছাৰ। কাপোৰ কানি বিচনা একোৱে নাই, এতিয়াও চাবগৈ পাৰে। এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া কাপোৰযোৰ পালে নাই? নাই, মই নাই পোৱা। একোৱে নাই পোৱা? নাই পোৱা, মোৰ নামেই নাই ক'ব পাম মই। কি মুখ্যমন্ত্ৰী কি ক'ব, কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাওঁ যে ধৰক গাঁও প্ৰধানে ভালকৈ চাই আৰু প্ৰেচিডেণ্টে ভালকৈ চাই পেলাই লিষ্টখন লিখিব লাগিছিলে। আজি মোৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় পাওঁ, ধৰক মোৰ লিষ্টতনো কেলৈ নাম? শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।